ধুবুৰী জিলা ভিত্তিত গোলকগঞ্জৰ দৌলত ৰামেৰ ভেটাৰ প্ৰাংগণত গোলকগঞ্জ সমষ্টি বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰে OBC সন্থাৰ কাৰ্যালয় নিৰ্মাণৰ কাম আজি শুভ উদ্বোধন কৰে। ধুবুৰী জিলা ভিত্তিত OBC সন্থাৰ কাৰ্যালয় নিৰ্মাণৰ বাবে জিলা উপায়ুক্ত ভূমি সংৰক্ষণ বিভাগৰ পৰা চৰকাৰে 1 বিঘা মাটি আবণ্টিত দিয়ে। ইয়াৰে আজি গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰে OBC সন্থাৰ কাৰ্যালয় নিৰ্মাণৰ কাম 6 নং ৱাৰ্ডৰ চিলাৰায় মহাবিদ্যালয় ৰেল ক্ৰছিঙৰ কাষত থকা দৌলত ৰামেৰ ভেটাৰ প্ৰাংগণত শুভ উদ্বোধনী কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে গোলকগঞ্জ পৌৰপতি স্বামী বিপুল ৰায় বিক্ৰমজিৎ ৰায়, সভাপতি OBC সন্থা অনুকূল চন্দ্ৰ ৰায়, সাধাৰণ সম্পাদক OBC সন্থা মানিকলাল বৰ্মন, ৰাজ্যিক কাৰ্যকৰী সভাপতি সমাজসেৱক গুণীধৰ ৰায়ৰ লগতে OBC সন্থা কাৰ্যকৰ্তাসকল উপস্থিত থকা পৰিলক্ষিত হৈছে। উল্লেখ্য আছে আগন্তুক দিনত গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰে কৈছে OBC সন্থাৰ কাৰ্যালয় নিৰ্মাণৰ কামত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া ফাণ্ডৰ পৰা আৰ্থিকভাৱে সহায় কৰাৰ লগতে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ফাণ্ডৰ পৰাও আৰ্থিক অনুদান আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰে। গোলকগঞ্জৰ প্ৰতাপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ধুবুৰী জিলা ভিত্তিক OBC সন্থাৰ কাৰ্যালয়ৰ কাৰণে OBC সন্থাৰ পৰা আমাৰ জিলা উপায়ুক্ত মহোদয় আমাৰ যিটো ল্যান্ড এডভাইজাৰী বোৰ্ডৰ মিটিং হয় তাত আবেদন কৰিছিল আৰু সেই আবেদনৰ ভিত্তিত আমাৰ ল্যান্ড এডভাইজাৰী বোৰ্ডৰ পৰা মই বিধায়ক হিচাপেও মই সমৰ্থন কৰিছিলোঁ আৰু ইয়াত চৰকাৰৰ তৰফৰ পৰা 1 বিঘা মাটি OBC সন্থাৰ কাৰ্যালয় নিৰ্মাণৰ কাৰণে ইয়াত চৰকাৰে আবণ্টন দিছে আৰু সেই হিচাপত এই কাৰ্যালয় প্ৰয়োজন আছে, কাৰণ যিহেতু আমাৰ ইয়াত 32টা বা 33টা জনগোষ্ঠীৰ কাৰ্যালয় এটা, তাৰ কাৰণে আমাৰ এই OBC সন্থাৰ তৰফৰ পৰা সকলোৱে মিলি আমাৰ ইয়াৰ সভাপতি সম্পাদক বাকী সকলো কৰ্মকৰ্তা আৰু আমাৰ কেন্দ্ৰীয় ভিত্তিক মানে কাৰ্যকৰী সভাপতিকে ধৰি সকলোৱে আজি ইয়াত আছে, আপোনালোকে চাইছে, সকলোৱে মিলি ইয়াৰ কাৰ্যালয়ৰ মানে শুভ উদ্বোধন বা আমাৰ আধাৰশিলা স্থাপনৰ জৰিয়তে কামৰ শুভাৰম্ভ কৰাৰ কাৰণে আজি এইটো অনুষ্ঠান পাতিছিলে আৰু সেই হিচাপত মোক আমন্ত্ৰণ জনাইছিলে। সেই হিচাপত মই আহিছোঁ আৰু ইয়াত আজি আমি সকলোৱে মিলি আমি ইয়াত ফাউণ্ডেশ্যন ইলেটো কৰিলোঁ। আজি আপোনালোকে নিশ্চয় বুজি পাইছে যে এনেকুৱা আমাৰ জিলা ভিত্তিক কাৰ্যালয় এটা গোলকগঞ্জত হোৱাটো আমাৰ সকলোৰে গোলকগঞ্জবাসীৰ কাৰণে এটা গৌৰৱৰ কথা আৰু অহা দিনত আমাৰ এই 32টা বা 33টা জনগোষ্ঠীৰ মানুহৰ সকলোৰে কাৰণে ইয়াত আলোচনা বিলোচনা, ভৱিষ্যত পৰিকল্পনা, বাকী জাতিটোক আগুৱাই লৈ যোৱা আৰু আমি মানে অৰাজনৈতিকভাৱে আমি সকলোৱে কেনেকৈ আমি আমাৰ অঞ্চলটো উত্তৰোত্তৰ উন্নয়ন কৰিম, আমাৰ জাতিৰ কেনেকৈ উন্নয়ন হ'ব, আমাৰ অসমৰ কেনেকৈ আমাৰ ইয়াৰ চিন্তাধাৰাৰ ফলত আমাৰ অসমৰ কেনেকৈ আমি আগুৱাই লৈ যাব পাৰিম, এইবিলাক কথাই ইয়াত আলোচনা হ'ব। তাৰ কাৰণে অফিচটো খুব প্ৰয়োজনীয় আছিল আৰু আজি এটা ভাল কাম আমি সকলোৱে মিলি আৰম্ভ কৰিলোঁ আৰু মই আশা কৰোঁ এই কামৰ জৰিয়তে অহা দিনত এই অফিচটো হ'ব আৰু ইয়াত আৰু বহুত কৰিবলগীয়া কাম আছে। মই বিধায়ক হিচাপে আজি মানে প্ৰত্যক্ষভাৱে মই এটা ফিগাৰ ঘোষণা কৰা নাই, মই অহা দিনত মই যিকোনো এটা ফাণ্ডৰ পৰা মই ইয়াত এটা অনুদান আগবঢ়াম বুলি মই আজি নিজে কথা দিলোঁ আৰু লগতে আমাৰ সাংসদ ৰকিবুল হুছেইন চাহাবক আমাৰ এই সন্থাৰ পৰা অলৰেডি মেমৰেণ্ডাম দাখিল কৰিছে। ৰকিবুল হুছেইন ছাৰো মোক কৈছিলে যে মই যিহেতু আজি এতিয়া লোকসভাত ব্যস্ত থাকিম, তুমি যাবা আৰু তুমি চাবা কি পৰ্যায় আছে, অহা দিনত জনাবা, ময়ো এই সন্থাটোৰ মানে কাৰ্যালয়ৰ কাৰণে কি অৱদান আগবঢ়াব পাৰোঁ মই চিন্তা কৰি, আৰু ৰকিবুল হুছেইন ছাৰো অহা দিনত নিশ্চিতভাৱে ইয়াত কণ্ট্ৰিবিউট কৰিব। যিহেতু এইজন ব্যক্তি সংস্কৃতিবান ব্যক্তি আৰু প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকক আমাৰ সাংসদগৰাকীয়ে মানে যথেষ্ট শ্ৰদ্ধা সন্মান কৰে আৰু প্ৰতিটো জাতি আগুৱাই যোৱাৰ কাৰণে সকলো সময়ত কামনা কৰে যে আপোনালোকৰ তৰফৰ পৰাও কৰক। বাকী অহা দিনত আমাৰ মই কওঁ এটা কথা, যিহেতু ইয়াত ৰাজনীতিৰ কোনো কথা নাই, অহা দিনত আমাৰ গাৰ্জিয়ান মন্ত্ৰী আছে, গাৰ্জিয়ান মন্ত্ৰীকো আমি আবেদন কৰিম সকলোৱে মিলি, প্ৰতিনিধি প্লাছ আমাৰ অৰ্গেনাইজেশ্যনৰ সকলোৱে মিলি গাৰ্জিয়ান মিনিষ্টৰৰ তৰফৰ পৰাও আমি যদি কিবা লৈ আহিব পাৰি আমি এইটো আগুৱাই লৈ যাব লাগে, ইয়াত এটা পৰিৱেশ বনাব লাগে, ইয়াত আমাৰ জাতিৰ উন্নয়ন হ'ব লাগে, এইখিনিয়ে কথা। এই উদ্দেশ্যলৈ আজি ইয়াত থিয় হৈছোঁ। আমাৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক ডাঙৰীয়া মহোদয়ক আমি আমন্ত্ৰণ কৰাত তেখেতে আজি আমাৰ এই শুভ দিনত আহি ভেটি স্থাপন কৰাত তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে তেখেতে সমূহ ৰাইজৰ আগত গোটেইখিনি বুজাই দিলে যে মোৰ তৰফৰ পৰা বাহিৰৰ সাংসদ পুঁজিৰ পৰা হ'লেও বা গাৰ্জিয়ান মিনিষ্টাৰৰ তৰফৰ পৰা হ'লেও আমাৰ গোলকগঞ্জ চেয়াৰমেনৰ অভিভাৱক ডাঙৰীয়া আহিছে, সভানেত্ৰী ডাঙৰীয়া মই তেখেতকো তেখেতে বিধায়ক হৈ অনুৰোধ কৰিলে সকলোৱে মিলি সকলোৰে পুঁজি দি যাতে আমাৰ এই প্ৰজেক্টটো 1 বিঘা মাটিত আজি সদ্ভাৱনা মণ্ডপ, বিবাহ ভৱনে হওক বা আৰু আনুষংগিক কিবা বিভিন্ন আমাৰ ৰাইজৰ ৰাজহুৱা অনুষ্ঠান
ইয়াত গঢ় দি আমি এই অঞ্চলৰ উপকৃত কৰিব পাৰোঁ সমূহ ৰাইজৰ এই OBC এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি এইখিনি কামনা ৰাখিলোঁ মাননীয় বিধায়ক ডাঙৰীয়া মহোদয়ক। তেখেতৰ অনুদান নহ'লে আমি ইমান প্ৰজেক্ট হাতত ল'ব নোৱাৰিলোঁ আৰু তেখেতৰ অৱদানত আমাৰ এই মাটিটো আমি স্থায়ী হিচাপে আজি জিলা বিভাগত মানে কোৱাৰ পৰিপ্ৰেক্ষিতত তেখেতে ডিমাণ্ড দিয়াত আৰু গৰিবপুৰ সমষ্টিৰ বিধায়ক মিজন তেখেতক সমৰ্থন কৰিছিল।